একনিষ্ঠৰ ফুল জীৱনৰ ক্ষতি। ঔষধ উপকাৰী, কিন্তু ভুল ব্যৱহাৰে বিপদ। চিকিৎসকৰ পৰামৰ্শ সুৰক্ষিত জীৱন। আনৰ ঔষধ আপোনাৰ বাবে বিপদ হ'ব পাৰে। এক্সপাইৰী চাওক, জীৱন বচাওক। মানুহৰ জীৱনত কেতিয়াবা ৰোগ হোৱাটো স্বাভাৱিক। তেনে সময়ত চিকিৎসকে ঔষধ দিয়ে যাতে ৰোগ ভাল হয়, কিন্তু ঔষধ ঠিকমতে নললে ই ভাল কৰাৰ সলনি ক্ষতি কৰিব পাৰে। সেয়ে ঔষধ সদায় চিকিৎসকৰ পৰামৰ্শ মতে খোৱা উচিত। নিজে নিজে ঔষধ খোৱা, মাত্ৰা সলনি কৰা বা বন্ধ কৰা অনুচিত। আনৰ ঔষধ লৈ খোৱাও বিপদজনক। ঔষধ লোৱাৰ আগতে নিজৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকক সকলো কথা ক'ব লাগে, যেনে গৰ্ভৱতী হোৱা, স্তন্যপান কৰা, ডায়েবেটিছ, উক্ত ৰক্তচাপ, হৃদৰোগ, এলাৰ্জি বা অন্য ৰোগ থাকিলে লগতে আগতে খাই থকা ঔষধৰ কথাও জনাব লাগে। যদি কোনোবাই ঔষধ খোৱা ভুল কৰে তেন্তে পিছত দ্বিগুণ ঔষধ খোৱা উচিত নহয়। ই ক্ষতি কৰিব পাৰে। ঔষধৰ লেবেল পঢ়ি ল'ব লাগে আৰু ম্যাদ উকলি যোৱা নে নহয় চাব লাগে। পিল সদায় পানীৰ লগত খাব লাগে। কেপচুল খুলি খোৱা উচিত নহয়। ঔষধ চাহ, কফি বা গৰম পানীৰ লগত খোৱা ভাল নহয়। ফুৰাৰ লগত ঔষধ খোৱাও খুব বিপদজনক। মনত ৰাখিব, ঔষধ উপকাৰী হয়, কিন্তু ভুল ব্যৱহাৰ কৰিলে ই ক্ষতি কৰিব পাৰে। সেয়েহে সদায় সাৱধানে আৰু চিকিৎসকৰ কথা মানি ঔষধ খোৱা উচিত। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।